নদীৰ ওপৰত ঢলা-শদিয়া দলং নাই। ঢলা-শদিয়া দলং আছে লোহিত নদীৰ ওপৰত, ব্ৰহ্মপুত্ৰৰ ওপৰত নহয় দেই। ভূপেন্দ্ৰ সেতু, ঢলা-শদিয়া দলং, পুনৰবাৰ কৈছোঁ, ব্ৰহ্মপুত্ৰৰ ওপৰত নদীৰ ওপৰত নহয়, লোহিত নদীৰ ওপৰত। এইয়া সুন্দৰ 9.15 কিলোমিটাৰ। হা 9.15 কিলোমিটাৰ। এখন পিয়ৰলি হেৰিয়াৰ ওপৰত কৰা হৈছে, এখন আৰ্মি হেৰিয়াৰ ওপৰত। হা ভূপেন্দ্ৰ সেতু নহয়, মানে এইখন আৰ্মি, এইখন মানে আৰ্মি ডিজাইন কৰা হৈছে। নামটো কি? ভূপেন্দ্ৰ সেতু। ভূপেন্দ্ৰ সেতু। এসময়ত মানে ইয়াত লাইট নাছিলে, এই ৰিচেণ্টলি 1.5 বছৰমান হৈছে, 1.5 বছৰমান ভিতৰত এইটো কানেক্ট কৰিব দিছে। কানেক্ট আছে মোৰটো কানেক্ট কৰিব দিছে। কানেক্ট হ'বতো কোনোবা এটা বজালে হ'ল। মোৰটো কানেক্ট হ'লে আকৌ বহুত মাৰিব লাগিব না কিবা কিবি। নালাগে, আপুনি লগাওকচোন। এইটো বডি কৰিব লাগিব। নালাগে বডি কৰিব। নাই ব্লুটুথটো তোমাৰ JDB আছে না, যন্ত্র আছে, গোটেইকেইটা কানেক্ট হ'ব। আপুনি মাৰক না, কানেক্ট কৰক ব্লুটুথ। কানেক্ট কৰক না। এয়া ঢলা-শদিয়া ভূপেন্দ্ৰ সেতুৰ নয়নাভিৰাম দৃশ্য, ৰাতি দৃশ্য কি ভাল লাগিছে। এতিয়া নিশা প্ৰায় 10:30। 10:30 আজি 17 জানুৱাৰী। চাওক কিমান দীঘল। আপোনাৰ জিঅ' মোৰতো নালাগে, জিঅ' ফুল ভৰা পেট। ৰখাই দে চবত ফটো মাৰি লওক, বুজাইটা মেমৰি থাকি যাওক। নাই কাটিব লাগিব, কানেক্ট নাই। নেট পাবলৈ দিগদাৰ। মই লাইভ কৰিব বিচাৰিছিলোঁ, নোৱাৰিলোঁ মানে। ফোনটো ভালনে? এইয়া ব্ৰহ্মপুত্ৰৰ কিনাৰে ঢলা-শদিয়া, সেই দেখিছে যে এইটো এছটো, মানে সেইখন দলঙৰ সেইখিনিৰ পৰা আৰম্ভ হৈছে। সেই শেষ বিন্দুৰ পৰা এনেধৰণে আহি পাইছে। এই আমাৰ দিগন্ত চৌধুৰী, ডেগু ভাই, এয়া ডেগু ভাই, দিগন্ত চৌধুৰী। এয়া দিগন্ত ভাই, হাই। এয়া জয়ন্ত, হয় জানো? জয়ন্ত দাস। এয়া আমাৰ জয়ন্ত দাস, গুৱাহাটীৰ বেলতলা নিবাসী জয়ন্ত দাস, হাই। এয়া আমাৰ ৰাফেলৰ পাইলট এয়া সুৰজ, আৰু মই নিজে সেয়া ৰঞ্জিত কুমাৰ দত্ত। এজন আমাৰ এই DSP বুলি ক'ব লাগিব, কেপ্টেইন। ঢলা-শদিয়া ব্ৰিজৰ ওপৰত বেলেগ কিন্তু তামাম গুলাই। ধুনীয়া পৰিৱেশ। এইফালে চোৱা আকৌ তুমি, সেইফালে ধুনীয়াকৈ সঁচাকৈ সুন্দৰ পৰিৱেশ, নহয়নে বাৰু? সুন্দৰ পৰিৱেশ। এই ৰাতিৰ এই দৃশ্য আমাৰ এইয়া ফটো মাৰি আছে আমাৰ দিগন্ত চৌধুৰী, আলোকচিত্ৰ, স্থিৰ চিত্ৰ। আৰু এয়া জয়ন্ত দাসে, এইটো কি হ'ল আকৌ হেৰি হৈ গ'ল যে জয়ন্ত, এইটো কিবা অলপ মানে জয় জুবিন দা। এইটো দৈত্য ৰঞ্জিত দৈত্য। কৈছে নেকি? আহিছে না ফটোবিলাক?